ছয়গাঁৱত ভূ মাফিয়াৰ দপদপনি আমাক জ্বলা হয় লাগিব আমাক জ্বলা হয় লাগিব পানী যোৱাৰ সুবিধা লাগিব দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কৈমাৰীত ৰোতে নদী সংৰক্ষণৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ সোতৰ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা ছয়গাঁৱৰ কৈমাৰীৰ ৰোতে নদী দখলৰ চেষ্টা ভূ মাফিয়া চক্ৰৰ ৰোতে নদী সংৰক্ষণ কৰক মাফিয়াৰ চক্ৰৰ জালিয়াতি বন্ধ কৰক ইত্যাদি শ্লোগানেৰে শুক্ৰবাৰে উত্তাল কৰি তোলে প্ৰায় 2 শতাধিক স্থানীয় পুৰুষ মহিলাই অভিযোগ অনুসৰি সংৰক্ষিত জলাশয় নিশাৰ ভিতৰতে দখলৰ চেষ্টা কৰে মজিদ আলীৰ নেতৃত্বত ভূ মাফিয়া চক্ৰৰ এটা দলে বছৰীয়া ঐতিহ্য বহনকাৰী 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে বৈ যোৱা নৈখন জালিয়াতিৰে দখল কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ এই ক্ষেত্ৰত স্থানীয় ৰাইজে প্ৰশাসনক অভিযোগ দিছে যদিও একো ফলপ্ৰসূ হোৱা নাই যদিহে ভূ মাফিয়াই এই নৈখন বেদখল কৰিবলৈ সক্ষম হয় তেনেহলে বহুকেইখন গাঁও পাহাৰৰ পৰা নামি অহা পানীয়ে বুঢ়াই পেলাব বুলি কয় প্ৰতিবাদকাৰীয়ে এইটো আমাৰ নাম আছিল আপোনাৰ ৰোতে নদী আৰু এই বৃহত্তৰ কৃষিভূমি অঞ্চলৰ কাৱৈমাৰী ৰতনপুৰ কালাবাকাৰা দেৱানঘাট নতুন কৈমাৰী ইত্যাদি মানে শ বিঘা কৃষিভূমিৰ পানী এই ৰোতে নদীটোতেই মানে ওলাই যায় যেতিয়া পাহাৰৰ পৰা পানীবোৰ নামি আহে খৰখৰী নদীৰ পানী সোমায় কলহী নদীৰ পানী সোমায় তেতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু আমাৰ নিচেই কাষতে লাগি থকা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এটা সময়ত ইয়াৰ মানে এককাল একবুকু পানী হৈ পৰে আৰু লগতে ৰাইজৰ অৱস্থা ইমান দুখ লগা হাঁহ কুকুৰা ছাগল মুৰ্গীগিলা মানে উঠি যায় গতিকে কোনোবা এটা দুষ্ট চক্ৰই দালাল চক্ৰই মাটিৰ ব্যৱসায়ী দালাল চক্ৰই এই মাটিখিনি অবৈধভাৱে দখল কৰি কোনোবাৰ দাগ নম্বৰ আনি পাত্তৰ নম্বৰ আনি ইয়াতে লুগাই এই মাটিখিনি বিকাৰ এটা বৃহৎ ষড়যন্ত্ৰ কৰি লিপ্ত হৈছে যাৰ ফলত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈ পৰিছোঁ যে এইটো ইতিপূৰ্বৰ পৰা চলি থকা বহু দিনৰ যুগ যুগ ধৰি চলি আছে এই ৰোট নদীটো আমি ৰোট নদী বুলিয়ে কওঁ ইয়াক এই ৰোট নদীটো এতিয়া এই সন্মুখতে তেওঁলোকে মাটি পেলাই দুষ্ট এটা চক্ৰই এইটো বুলি ম্যাদী মাটি বুলি তেওঁ ঘোষণা কৰি গোটেই যানটো জালিয়াতি কৰি এইটো বন্ধ কৰাৰ ব্যৱস্থা লৈছে আৰু এনেহ'লে আমাৰ গোটেই অঞ্চল জুৰি ৰাইজৰ গৰু ম'হ পানী খোৱাৰ ডাঙৰ অসুবিধাৰ সৃষ্টি হ'ব লগতে বাৰিষা কালত যেতিয়া পাহাৰৰ জান জুৰিবিলাক নামি আহিব এই পিনে দিয়ে বয় এই নদীটোৱে দিয়ে বয় গতিকে এইটো যদি বন্ধ হৈ যায় এই মুখতে তেনেহ'লে তো ৰাইজৰ এইখন অঞ্চল জুৰি বৰ ভয়ানক অন্যায় হ'ব ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস দৈনিক অগ্ৰদূত ডিজিটেল।